স্বাগতম সকলোকে মোৰ এটা নতুন এপিসোডলৈ। বিশেষকৈ আমি আলোচনা কৰো সদায় এই এপিসোডত ইতিহাস, ভাৰতৰ ইতিহাস। আজিৰ দিনটো আজি ডিসেম্বৰ 25, কেৱল খ্ৰীষ্টমাছ নেই, ভাৰতৰ এক শক্তিশালী দিন। ডিসেম্বৰ 25 বুলি ক'লে আপুনি কি মনত পৰে? খ্ৰীষ্টমাছ, কেক, সান্তা ক্লজ। কিন্তু জানেনে, ভাৰতৰ বাবে এই তাৰিখটো কেৱল উৎসৱ নহয়, ইতিহাস, ৰাজনীতি, সমাজ শিক্ষাৰ এক গুৰুত্বপূৰ্ণ মিলনস্থল। গতিকে আহাচোন তেতিয়াহ'লে আমি আজি আলোচনা কৰোঁ আজিৰ দিনটোত আৰু আন আন কি গুৰুত্বপূৰ্ণ কথা আছে যাক লৈ আমি গৌৰৱ অনুভৱ কৰিব। সুশাসন দিৱস অটল বিহাৰী বাজপেয়ীৰ দিনত। আজিৰ দিনটো ভাৰত ৰত্ন অটল বিহাৰী বাজপেয়ীৰ জন্মদিন। 1924 চনত জন্মগ্ৰহণ কৰা এই মহান নেতাগৰাকীক কোনে পাহৰিব পাৰে। তেওঁৰ স্মৃতিত 2014 চনৰ পৰা ডিচেম্বৰৰ 25 তাৰিখটো সুশাসন দিৱস হিচাপে পালন কৰা হয়। সত্যতা, দায়বদ্ধতা, স্বচ্ছ শাসনৰ এক প্ৰেৰণা অটল বিহাৰী বাজপেয়ী, তেওঁলৈ আমি জনাইছোঁ শ্ৰদ্ধাঞ্জলি। সামাজিক ন্যায়ৰ আন্দোলন ডক্টৰ BR আম্বেদকাৰ, ডিচেম্বৰ 25। মনুস্মৃতি দহন দিৱস অৰ্থাৎ 1927 চনত ডক্টৰ BR আম্বেদকাৰ মহাদত সামাজিক বৈষম্যৰ বিৰুদ্ধে মনুস্মৃতি দাহ কৰি সমতাৰ এক ঐতিহাসিক আন্দোলনৰ সূচনা কৰিছিল। ভাৰতীয়ৰ বাবে সামাজিক ন্যায়ৰ এক জ্বলন্ত অধ্যায়। শিক্ষাৰ দীপ্তি পণ্ডিত মদন মোহন মালব্যৰ এই দিনটোতেই জন্মগ্ৰহণ কৰিছিল পণ্ডিত মদন মোহন মালব্যই। মহামানৱ, বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাপক, 4বাৰ কংগ্ৰেছৰ সভাপতি। তেওঁ আছিল আধুনিক শিক্ষা, ভাৰতীয় সংস্কৃতিৰ এক মহান সেতু। গতিকে আজিৰ এই দিনটোত তেওঁক আমি সোঁৱৰিছোঁ। ভাৰতীয় খ্ৰীষ্টমাছ সমগ্ৰ দেশতে আজি ভাৰতীয় লোকে পালন কৰিছে খ্ৰীষ্টমাছ, লগতে বিশ্বত উদযাপন হৈছে খ্ৰীষ্টমাছ। গোৱাৰ চাৰ্চ, কলিকতাৰ পাৰ্ক ষ্ট্ৰীট আৰু অৱশ্যে খ্ৰীষ্টমাছে আজি সকলোকে আনন্দিত এক পৰিৱেশ সৃষ্টি কৰিছে, ৰঙীন হৈছে মনবিলাক। এই খ্ৰীষ্টমাছৰ মুহূৰ্তত গোৱাৰ মিডনাইট মাছ, কলকাতাৰ পাৰ্ক ষ্ট্ৰীটৰ আলোচনা, দিল্লীৰ গীৰ্জা, ভাৰতীয় ৰঙেৰে ৰাঙলী এক উৎসৱ। ইয়াত খ্ৰীষ্টমাছ মানে কেৱল ধৰ্ম নহয়, ই একতা, ভাতৃত্ব। ডিচেম্বৰ 25, গতিকে এদিন বহু ইতিহাস, শাসন, ন্যায়, শিক্ষা, বিশ্বাস, ভাৰতৰ বহু কাহিনী একেলগে মিলি হৈছে এই দিন। আপোনাক খ্ৰীষ্টমাছৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। ইতিহাসত মনত ৰাখোঁ, কাৰণ ইতিহাসেই আমাৰ পৰিচয়। গতিকে আজি ইতিহাসত আমি আলোচনা কৰা কোন কথাকেইটাই আপোনাক অনুপ্ৰাণিত কৰিলে জনাবলৈ নাপাহৰিব কমেণ্ট ছেকশ্যনত। লগে লগে মোৰ পেজখন ফ'ল' কৰিবলৈ নাপাহৰিব। এনেকুৱা ধৰণৰ বাতৰি সংক্ষিপ্ত আকাৰত উপস্থাপন কৰা ইতিহাস আপোনাৰ কাৰণে সদায় সাজু। আৰু মোৰ ইউটিউব চেনেল জ্ঞান সাগৰ চলিউশ্যন আপোনালোকে ছাবস্ক্ৰাইব কৰিব। লগতে সকলোকে পুনৰ এবাৰ খ্ৰীষ্টমাছৰ শুভেচ্ছা জনাই আজিৰ আলোচনা ইমানতে শেষ কৰিছোঁ। ধন্যবাদ।